আমাৰ পাইনিয়মীয়া শিক্ষকসকলক তেখেতে তিৰংগা পতাকাৰ তলত প্ৰতিজন শিক্ষককে নিয়মীয়াকৰণ সম্পূৰ্ণ নিয়মীয়াকৰণ কৰিম বুলি যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি অনুসৰি আমি সম্পূৰ্ণ আনন্দিত হৈছিলোঁ যে তেখেতে আমাক নিয়মীয়াকৰণ কৰিবলৈ গৈ আছে। কিন্তু এতিয়া কথা হ'ল কি তেখেতে যিখন 17 জানুৱাৰী তাৰিখে যিখন নটিফিকেশ্যন উলিয়াইছে সেই নটিফিকেশ্যন অনুসৰি আমাক কিছুমান অপশ্যন দি দিছে, যি অপশ্যনৰ হেৰিয়াত আমি নিয়মীয়াকৰণ হ'ব বুলি কৈছে যে আমি যদি অপশ্যন গ্ৰহণ কৰোঁ হয়তো আমাক কৈছে যে আপোনালোকে ইচ্ছা কৰিলে কণ্টেক্সুৱেল হৈ থাকিব পাৰিব আৰু যদি আপোনালোকে ইচ্ছা কৰে অপশ্যন গ্ৰহণ কৰি আপোনালোকে নিয়মীয়াকৰণ হ'ব পাৰিব। কিন্তু আমাৰ কথা হ'ল যে তেওঁ যিহেতু আমাক কৈছিলে যে সকলোকে নিয়মীয়াকৰণ কৰা হ'ব বুলি, তেতিয়াহ'লে আমাক এতিয়া তেওঁ কিয় অপশ্যন দিব বিচাৰিছে? আৰু যদি আমি অপশ্যন পেপাৰখন গ্ৰহণ কৰোঁ তেতিয়াহ'লে কি হ'ব, আমি ভৱিষ্যতে কোনো আমি পে প্ৰটেকশ্যন দাবী কৰিব নোৱাৰিম। কিন্তু আমাৰ কথা হ'ল যে আমি নিয়মীয়াকৰণ বিচাৰোঁ। আমি তেখেতে আমাক যি নিয়মীয়াকৰণৰ কাৰণে নটিফিকেশ্যন দিছে সেই নটিফিকেশ্যনখন আমি সদায় আদৰণি জনাইছোঁ। আমাক নিয়মীয়াকৰণৰ কাৰণে যি পদক্ষেপ লৈছে সেই পদক্ষেপক আদৰণি জনাইছোঁ। আমাৰ কথা হ'ল যে আমি নিয়মীয়াকৰণ হ'ম, কিন্তু আমি কোনো অপশ্যন মানি নলওঁ। আমাক সম্পূৰ্ণ বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ কৰিব লাগিব, যি আমাৰ ন্যায্য দাবী, আৰু এই দাবী তেওঁ আমাক মানিবই লাগিব। আমাৰ নিয়মীয়াকৰণ আমি বিচাৰোঁ। আমি 2012 চনৰ পৰা আমি যেনেধৰণে আছোঁ আমাক বেতন সুৰক্ষা সহ আমাক নিয়মীয়াকৰণ লাগে। আৰু নিয়মীয়াকৰণৰ নামত আমাৰ যি নৱনিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰিব বিচৰা হৈছে, এই নৱনিযুক্তি প্ৰক্ৰিয়াৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰোঁ। আমাক নিয়মীয়াকৰণ কৰিব লাগে আৰু যেনেধৰণে আমি পাই আহিছোঁ আমাৰ বেতন সুৰক্ষা সহ আমাক নিয়মীয়াকৰণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনালোঁ।